everyone. আপোনালোক আটাইকে মই আনিতি ব্লগলৈ স্বাগতম জনাইছো। আশা সকলো ভালে আছে, আমাৰ পিছে ভালে আলহী কথা আপোনালোকৰ দুৱাত। তো মই ৰেডি হৈ আজি ব্লগ বনাইছো কাৰণ মই এফালে যাবলৈ ওলাইছো। এফালে মানে কি অকমান ওলাই যাওঁ বিশাললৈ আৰু স্মাৰ্ট বজাৰ দুখনতে সোমাম। মানে মই বেছি ঘূৰি ফুৰিবলৈ নোৱাৰো যে, তো এজেগাতে বস্তু যাতে পাই যাওঁ তেনেকুৱাকৈ অলপ ওলাই যাওঁ। তাৰমানে হাজবেণ্ডৰ বাৰ্থডে আহি আছে একেদিনতে, তো ভাবিছোঁ কিবা এটা লওঁগৈ। আৰু মইতো ওলাই যোৱা নহয় এইভাগে, সেইটো কাৰণে আম্মা মই আৰু হাজবেণ্ডে যাম এতিয়া। অলপ ওলাই যাওঁ বোলো, কিবা এটা লওঁগৈ, ভাল নালাগে নহয় নহ'লে নিদিলে কিবা এটা আকৌ। আৰু অনলাইন দিবলৈ মানে কি হয় ন, পটককৈ পচন্দ নহ'লে আকৌ ঘূৰা মেলা কৰোঁতে টাইমবোৰ নাথাকে যে, সেইটো কাৰণে এপা নিলে মানে পচন্দ নহ'লেও বা কিবা নিমিলিলেও ঘূৰা মেলিব পাৰে। আৰু হাজবেণ্ডক লৈ যাম যিহেতুকে, সেইকাৰণে আৰু মানে হাজবেণ্ডে গম নাপায় যে মই কিবা ল'ম বুলি, আম্মাই কিবা ল'ব বুলি গম পায়, কাৰণ আম্মাই কিবা এটা তাৰ কাৰণে কিনিব। তো সেইকাৰণে বাকী ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে চাই থাকিব দেই। আৰু এইফালে আমি আহি এতিয়া পাই গ'লোঁ স্মাৰ্ট বজাৰ। আমি প্ৰথমে স্মাৰ্ট বজাৰতে সোমাম বাৰু, তাৰপিছতহে আমি আকৌ বিশাললৈ যাম। আমি আহি পাই গ'লোঁ। এতিয়া চাওঁ কিবা এটা, মানুহজন ক'ত গ'ল জানো, গাড়ীয়ে ভৰি থাকিলে। এই হেৰিখিনি ভাল দিছে, বেডশ্বীটখিনি কম দামতে দিছে। আৰু এইফালে এওঁ চাই আছে চাৰ্ট, আহিয়ে মানে এই চাৰ্টটো চকুত লাগিলে আৰু সেইটোকে চাব গ'লোঁ। এনেও মানে ময়ো পিছে এক কালাৰ চাৰ্টে ভাল পাওঁ আৰু হাজবেণ্ডেও এক কালাৰ চাৰ্টে বেছি ভাল পায় চেকতকৈ। তো সেইটো কাৰণে কালাৰটো পিন্ধাও নাই, মই বোলো চোৱাচোন কেনেকুৱা লাগে। কাপোৰটো ভাল, এইটো কি বুলি কয়, হৈ গ'ল পচন্দ। এতিয়া পিন্ধিবলৈ গৈছে আমাৰ বাৰ্থডে বয়ে, ট্ৰায়েল কৰিবলৈ গৈছে, আমি ৰখি আছোঁ। আমি আহি গ'লোঁ বিশাল আৰু এতিয়া চাই আছে জেকেট। এল পাইছা নে? এল পাইছা নে? এল চাব লাগিব, এল। তোমাৰ কথা শুনিব দৰকাৰে নহয় মই, তোমাক সোধাহে মই তোমাক পিন্ধি চাবলৈ কৈছোঁ। হ'ব তুমি পিন্ধি চোৱাচোন, তুমি পিন্ধি চোৱাচোন। মোক যদি এনেকৈ তুমি কেতিয়াবা লৈ আহিলেহেঁতেন, যি লাগে লৈ ল'লে, মই কিমান বস্তু ল'লোঁ ঠিক নাই। আহি গ'লোঁ ৰাজু দাৰ ওচৰত, আমি ফুচকা খাবলৈ এতিয়া। আহি গ'লোঁ ঘৰলৈ আৰু জেকেটটো কিনিবলৈ নোৱাৰিলোঁ কাৰণ স্মাৰ্ট বজাৰত হেৰি নাই, জেকেট নাপালোঁ মানে মন পচন্দৰ। আৰু তাৰপিছত বিশালত সোমালোঁ, তাতো নাপালোঁ। আৰু মই ইমানখিনি ঘূৰি ফুৰিব নোৱাৰোঁ যিহেতু স্কুটিত, সেইটো কাৰণে নগ'লোঁ। আৰু আমাৰ ওচৰতে এখন দোকান আছে, তাত চামগৈ, তাত পাওঁনি, নহ'লে আৰু হাজবেণ্ডে নিজে আনিবগৈ, মই যাব নোৱাৰিম। আৰু সদায় সদায়তো মই ওলাই যদি পচিবল নহয়। বাকী আম্মাই এইকেইটা কিনি দিলে। স্মাৰ্ট বজাৰত ল'ৰা কাপোৰ কিন্তু ভাল পায় দেই, কোৱালিটিটো ভাল থাকে তাৰমানে বিশালতকৈ। স্মাৰ্ট বজাৰৰ কাপোৰকেইটা ভাল। এয়া চাৰ্ট, এইটো হৈ গ'ল চাৰ্ট, আৰু এইটো পেণ্ট। মিলাই কিনিছে মানে, বিয়া এখনো আছে, বিয়াখনলৈ পিন্ধি যাবগৈ পাৰিব আৰু যদি ইচ্ছা কৰে। সেইকাৰণে আজিয়ে কিনি দিলে, মানে কালি বিয়াখন আছে, যদি ইচ্ছা কৰে এইকেইটাও পিন্ধি যাব পাৰিব বুলিয়ে আজি আমি ওলাই গ'লোঁ। আৰু সেয়াই, আৰু বিয়াৰ কাৰণেও গিফ্ট আনিলোঁ। যদি চব ঠিকে থাকে তেতিয়া ভাবিছোঁ বিয়াখন খাবলৈ যাম বুলি। বাকী এটা হেৰি স্মাৰ্ট বজাৰত পকেট পাৰফিউম এটা পালোঁ 9 টকাত, মানে যিমানটো বিল হ'ল তাত এইটো 99ৰ পাৰফিউমটো 9 টকাত পালোঁ। মানে আমি সেইটো কমত পোৱা গ'ল। ধুনীয়া গোন্ধটো, মই নাই লগোৱা বাৰু, পাৰফিউম লগোৱাই নাই, তথাপিতো থৈ দিম, মই নিদিওঁ হাজবেণ্ড, নহ'লে হাজবেণ্ডে শেষ কৰি দিব, সেইটো কাৰণে মই মৰমত থৈ দিম, কাৰণ যদি ইমান মৰম লাগে। এতিয়া ক'ত যোৱা তুমি? বাৰ্থডে খাবলৈ যোৱা? মোকো মাতিছে কিন্তু মই যাব নোৱাৰোঁ। আম্মাখনকে পিন্ধিছে, আম্মা চানগ্লাছখন পিন্ধিছে। মই নাপালোঁ চানগ্লাছ, চাইছিলোঁ বিশালত। আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম মাছৰ টেঙা আঞ্জা। এয়া হৈ গ'ল মিৰিকা মাছ, আৰু এয়া হৈ গ'ল পালেং শাক, আৰু এয়া হৈ গ'ল নহৰু, বিলাহী আৰু কেঁচা জলকীয়া। তো প্ৰথমে আমি মাছকেইডোখৰ অকণমান ফ্ৰাই কৰি ল'ম। অকণমান দিছোঁ নিমখ,
আৰু এইফালে দিছোঁ অকণমান হালধি গুড়ি, মাছকেইডোখৰ অকণমান ফ্ৰাই কৰি ল'ম। বৰ বেছি ডিপ ফ্ৰাই নকৰোঁ, টেঙা তৰকাৰী যিহেতুকে, কিন্তু অকণমান ফ্ৰাই কৰি ল'ম, তেতিয়া খাবলৈও ভাল লাগিব। মাছৰ টেঙা তৰকাৰী খাই কোনে কোনে ভাল পায় ক'ব দেই। মই পিছত বহুত ভাল পাওঁ, কিন্তু বনাই খাই ভাল নাপাওঁ। কিন্তু আম্মাৰ আগতে মই বনাব লাগিব, আম্মাই ক'ত বনালেও আম্মাই দি দিব মছলা। টেঙা তৰকাৰীত মছলা দিলে ভাল নালাগে। আৰু ইয়াত আম্মাৰ ঘৰত আছোঁ কাৰণে আচলতে মোৰ ভিডিঅ'টো অকণ লং হৈছে, কাৰণ মই নিজে বস্তু বনাইছোঁ আৰু সেইটো কাৰণে মই ৰেচিপিটো দি দিওঁ। বা নানীহঁতৰ ঘৰত আকৌ মই নবনাওঁ, নানীয়ে চব বনাই দিয়ে, মুখৰ আগত আৰাম দিয়ে মোক। সেইকাৰণে মোৰ ভিডিঅ'বোৰ শ্বৰ্ট হয়, মানে মই বনালেহে কিবা দেখাব পাৰি। আৰু নানীয়ে বনোৱা টাইমটো মই নামাজ পঢ়ি 10 বুলি থাকোঁগৈ, তাত মই সেইখিনি টাইম বেছিকৈ পাওঁ অকণমান কৰিবলৈ। ইয়াতো বাৰু টাইম পাওঁ, এনেকুৱা নহয় যে মই কামেই কৰি থাকোঁ, অকল ৰেডি কৰি দিয়ে, অকল বনাওঁহে। খালি তাত মানে সেইবোৰ দেখুওৱা নহয়, কাৰণ কাম কৰা নহয়। আৰু নামাজ কাম পঢ়াটো কি দেখাই থাকিম ন, এনেই এবাৰ ক'লে হৈ গ'ল আৰু। যি নহওক এতিয়া আমাৰ মাছটো ফ্ৰাই হৈ আছে, বেছি ফ্ৰাই নকৰোঁ, অলপে ফ্ৰাই কৰিম। নহ'ব দেই, এখন হাত মই ধুই মাছ লগাব নোৱাৰোঁ, দুখন হাত লগাব লাগিব। আকৌ মাছ ফ্ৰাই হোৱাৰ পিছত লগ পাই আছোঁ দেই। মাছ ফ্ৰাই হৈ গ'ল, এতিয়া বলক আমি তৰকাৰীখন পাতোঁ। আৰু এয়া তেল বেলেগ লোৱা নাই, সেইখিনি তেলতে মই দিছোঁ নহৰু অকণমান এনেকৈ থেতেলিয়াই লোৱা নাই বাৰু, মিহিমিহিয়ে কাটি লৈছোঁ। আৰু এতিয়া নহৰুখিনি অকণমান ভাজ খাবলৈ দিম। নহৰুখিনি ভাজ খোৱাৰ পিছত মই দি দিম অকণমান পিঁয়াজ বেছি নিদিওঁ। আচলতে এখন তৰকাৰীত পিঁয়াজ নিদিলেও কোনো কথা নাই, বেয়া নালাগে, কিন্তু মই অকণমান দি দিওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে অকণমান পিঁয়াজ দিছোঁ। এইটো মানে মোৰ ষ্টাইলত বনাইছোঁ আৰু নিদিয়াকৈ বনালেও বনাব পাৰি ধুনীয়াকৈ, খাবলৈ একো তাৰ টেষ্টৰ সলনি নহয়। আৰু এয়া পিঁয়াজ দিও মই অকণমান পিঁয়াজখিনি ভাজি ল'ম, নহৰুখিনিও ৰঙা হৈ যাব আৰু পিঁয়াজখিনিও ধুনীয়াকৈ ভাজ খাই যাব। তাৰপিছত মই দিম বিলাহী, টেঙা তৰকাৰী যিহেতুকে বিলাহী লাগিবই, বিলাহী মেইন। বিলাহী দিছোঁ আৰু লগতে কেঁচা জলকীয়াও দিছোঁ এটুকুৰা। আৰু এতিয়া এইখিনিও ভালদৰে মই লৰাই ল'ম, বিলাহীখিনি অকণমান ভাজ খাবলৈ দিম তেলতে। বিলাহী জলকীয়া গোটেইখিনি এনেকৈ ভাজি লৈছোঁ। টেঙা তৰকাৰী খাই বহুত ভাল পাওঁ মই, আপোনালোকে বাৰু ভাল পায় নে কমেণ্টটো জনাব দেই। যি টেঙা তৰকাৰী হওক, মধুলং টেঙা হওক, টেঙামৰ টেঙা হওক বা পালেং টেঙা তৰকাৰী হওক, যিয়ে হওক গোটেইকেইখনেই খাই ভাল লাগে। আৰু এতিয়া মই অকণমান নিমখ দি, কিয়নো নিমখ দিলে সোনকালে বিলাহীটো সিজি যায়, মানে গলি যাব। আৰু হালধি গুড়া অকণমান দি দিম, বাকী বেলেগ মছলাটো একো প্ৰয়োজন নাথাকেই দিবলৈ, অকল নিমখ আৰু হালধিয়ে দিব লাগে টেঙা তৰকাৰী বনালে। আৰু এইফালে হালধিও দি দিছোঁ মই আন্দাজ মতে, দি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু পানী নিদিওঁ এতিয়া, কাৰণ বিলাহীটো পানী ওলায় আৰু শাকতো পানী ওলায় ন, সেইটো কাৰণে পানী ব্যৱহাৰ নকৰোঁ এতিয়া। আৰু এতিয়া শাকখিনি মিহি কুটি লোৱা আছিলে, কুটি লোৱা গোটেই শাকখিনি দি দিছোঁ। এমুঠি শাক হয় এয়া, আৰু কমি যাব ন, দেখাত সৰহ লাগিছে, কিন্তু যেতিয়া সিজি যাব তেতিয়া গলি যাব, তো সেইটো কাৰণে গোটেইখিনি শাকে দি দিছোঁ মই। আৰু এতিয়া শাকখিনি দিও ভালদৰে এবাৰ মিক্স কৰি দিম, বিলাহীখিনিয়ে শাকখিনিয়ে মিক্স কৰি থাকোঁতে শাকৰ পৰিমাণটো কমি আহিয়ে থাকে চাবচোন। অকণমান গৰম পালে শাকটো মানে পমিয়ে যায়। আৰু এতিয়া ভালদৰে এইখিনিও মিক্স কৰা হৈ গৈছে। হোৱাৰ পিছত মই অকণমান এনেকৈ এৰি দিম। এতিয়া পানী নিদিওঁ আমি, যোনটো শাকৰ পানী হয় সেইটো যেতিয়া পৰা ওলাই যাব, তাৰপিছতহে আমি জোলটো দিম মানে। এতিয়া অকণমান ভালকৈ মিক্স কৰি মই ঢাকনখন লগাই অকণমান টাইম এইখিনি সিজিবৰ কাৰণে দিম, বিলাহী আৰু শাকে। আৰু বিলাহীখিনি বহুত বেছি গলোৱা নাই, যিহেতুকে জোলত গলিয়ে যাব বিলাহী, সেইকাৰণে এতিয়া আগতীয়াকৈ মই গলোৱা নাই। আৰু অকণমান গৰম পানী পাতি দিছোঁ, যিমানকণ টাইমে শাক আৰু বিলাহীখিনি মজিব সিমানকণ টাইমে গৰম পানীকণ হৈ যাব জোলৰ কাৰণে। আৰু লগতে ব্যৱহাৰ কৰা টেমাবোৰ জেগাই জেগাই থৈ দিছোঁ, তেতিয়া মানে চিজিল লাগি থাকে, নহ'লে বৰ জাঁজ হৈ থাকে যে। আৰু যিবিলাক বাচন হৈ গৈছে সেইবিলাকো ছাইড কৰি গৈ আছোঁ, নহ'লে একেলগে বহুতখিনি জাঁজ হৈ যায়, পিছত আকৌ নহ'লে কামটো বাঢ়ি যায়। সেইকাৰণে লগৰ কাম লগত কৰি গ'লে ভাল হয়। আৰু এইফালে চাওক, এইখিনি মই লৰাই দিছোঁ, মানে এইখিনি পানীটোৰ পৰা ওলাই আহিছে, যোনটো পালেং শাকৰ পানী হয়। আৰু এতিয়া গৰম পানীখিনি দিব পৰা হ'লে বিলাহীখিনি অকণমান ভাঙি দিছোঁ হাতেৰে এনেদৰে। আৰু এয়া চাওক, পানীটো পূৰা দেখিছে নহয় ওলাই আহিলে। আৰু এতিয়া আমি ইয়াত জোল দি দিম। আৰু জোল দিয়াৰ পিছত যে মই ভিডিঅ' কৰিব নহ'লে গম পাইনে, উতলি মই মানে আৰু এটা ৰেচিপি বনাই আছিলোঁ, সেইটো শ্বুট কৰোঁতে এইটো ভিডিঅ' কৰিব নহ'লে থাকি গ'ল।
বাট যি কি নহওক জোল হৈ গ'ল মানে উতল যেতিয়া আহিলে অলপমান টাইম দিলোঁ উতলিবৰ কাৰণে 5 মিনিটমান সময় আৰু এই গৰম পানী দিওঁতে মই লগত মাছ দিয়ে দিলোঁ তেতিয়া খাবলৈ সোৱাদ হয় মাছৰ সোৱাদটো তৰকাৰীত ধুনীয়াকৈ সোমাই যায় আৰু ভাত খাওঁতেহে একেবাৰে ভিডিঅ' কৰিছোঁ আকৌ আধা ভাত খাই মনত পৰিছে এয়া হ'ল আমাৰ তৰকাৰী ৰেডি খাবলৈ টেষ্টি হৈছিলে কিন্তু গাইজ এতিয়া মগিবৰ নামাজ পঢ়ি তছবিলৈ উঠিলোঁ আৰু তাৰপিছতে গোটেই পেকিং হৈ গৈছোঁ কাৰণ ঠাণ্ডা লাগিছে অকণ কিন্তু মাহঁতৰ নানীহঁতৰ ঘৰতকৈ ঠাণ্ডাটো ইয়াত বহুতেই কম বাৰু মানে পিন্ধাই দিয়া মোজাযোৰ পিন্ধিবলৈ নোৱাৰিছোঁ এপাত এখন ভৰি এপাত এখন এপাত এখন ভৰি নহয় এপাত এখন ভৰি আৰে এপাত এখন ভৰি হয় আকৌ উল্টা পুল্টা পিন্ধাই দিছে নতুনযোৰ পিন্ধাই দেখুৱা গেলাযোৰ দেখাইছা যে নতুনযোৰ ওলাই গ'লে পিন্ধিম এইযোৰ আৰু অকণ লেতেৰা হৈ লওক এতিয়া পুৰণা যোগে পিন্ধাই দিওঁ যেতিয়া আমাৰ মেকুৰী পোৱালিটো শুই যাব সেই মানুহ বিচাৰি কোন হ'বকে সেই জপি আছে চাওক বেছি ওচৰত নিনো ফ্লেছটো মাৰি দিগদাৰ হ'ব ন চকুত এয়া ব্লেংকেটত বহি মানুহ চাই আছে তাক মানে এতিয়া লগৰীয়া লাগে তাক মানুহ লাগে মাক হ'লেও নহ'ব তাক মানুহ লাগে সি মানুহৰ লগত থাকে আৰু মাকৰ ওচৰত খোৱাৰ টাইমত খায় তাৰপিছত তাক মানুহ লাগে তাক লৈ থাকিব লাগে খুৱাব লাগে আজি দিনটো ব্লগটো এতিয়া শেষ কৰি দিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদিহে ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত আৰু লগতে যদি ফেচবুকত চাই তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰি দিব বাই বাই টেক কেয়াৰ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'